এতিয়া আপোনালোকে মনত ৰাখিব ফৰ্মখনৰ এইখন হৈছে আপোনালোকৰ প্ৰথম পৃষ্ঠা। প্ৰথম পৃষ্ঠা বুলি এইভাবে কৈছো, এইটো 1 দেখিছে, 2 আছে, 3 আছে। নমস্কাৰ, আজিৰ ভিডিঅ'ত মই আপোনালোকক অৰুণোদয় আঁচনিৰ ফৰ্ম ভৰোৱাৰ সমগ্ৰ প্ৰক্ৰিয়া সহজ সৰল ভাষাত দেখুৱাই দিম বা সহজ সৰল ভাষাত আপোনালোকক বুজুৱাই দিম। যদি আপুনি এই আঁচনিখনত আবেদন কৰিব বিচাৰে, সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাব। কোনেও এনেকুৱাকৈ আপোনালোকক ভিডিঅ' বনোৱাই হয়তো ইউটিউবত দেখুৱা নাই। আপোনালোকৰ এই ফৰ্মখনত 3টা পেজ আছে, এই 3টা পেজ আছে, এই 3টা পেজ আপোনালোকে কেনেধৰণে ফিল আপ কৰিব লাগিব সহজ সৰল ভাষাত মই স্পষ্টকৈ আপোনালোকক দেখুৱাই দিম। ময়ে টেক মিথু, আপোনালোকে মোৰ আগৰ চেনেলটো হেক হোৱাৰ বাবে হয়তো ভিডিঅ' পোৱা নাই, গতিকে এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চাই থকাখিনিয়ে ফলো কৰিব। গতিকে আপোনালোকক মই এটা কথা জনাই দিওঁ, আগতে মোৰ আগৰ চেনেলটোত যি ভিডিঅ' বনাইছিলোঁ সেই ভিডিঅ'ৰ পৰা বহুত হিতাধিকাৰী উপকৃত হৈছিল। এতিয়া নতুন পুৰণি সকলোৱে এই ফৰ্মখন যেহেতু ফিল আপ কৰিব লাগিব পুনৰবাৰ, আপোনালোকক মই স্পষ্টকৈ দেখুৱাই দিম কেনেধৰণে ফিল আপ কৰিলে আপোনালোকে পুনৰবাৰ অৰুণোদয় আঁচনি লাভ কৰিব। বা নতুন সকলে যদি ভাবি আছে আমাৰ কথা কিয় কোৱা নাই, আপোনালোকেও এই ফৰ্মখন ফিল আপ কৰিব লাগিব। ইয়াৰ লগত কি আপোনালোকৰ লাগতিয়াল নথিপত্ৰ আপোনালোকৰ প্ৰয়োজন হ'ব সেয়া মই আপোনালোকক জনাম। গতিকে আপোনালোকক মই কলমেৰে কেনেকৈ ফিল আপ কৰিব লাগে সেইখিনি দেখুৱাই আছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব দেই, এৰি নেযাব। এৰি গ'লে কিন্তু পস্তাব, কাৰণ যদি এতিয়া আপোনালোকে 1250 টকা পাই আছে কিন্তু হয়তো আপোনালোকে এই ফৰ্মখন পুনৰবাৰ ফিল আপ নকৰিলে আপোনালোকে এই অৰুণোদয় আঁচনিৰ পৰা বাদ পৰিব পাৰে, নাম কাটি দিব পাৰে, গাঁও সভা অনুষ্ঠিত হ'ব। মই আগতে ভিডিঅ' বনাই আপোনালোকক কৈছো ভিডিঅ'টো অলপমান দীঘলীয়া হ'ব, শেষলৈকে যোনে চাই সিহে মানে অৰুণোদয় আঁচনি পাবলৈ যোগ্য হ'ব। পুৰণি সকলকো কৈছো, নতুন সকলকো কৈছো, বুথ মানে নতুন পুৰণি সকলোৱে ভিডিঅ'টো চাব। কাৰণ যদি আপোনালোকে এই ফৰ্মখন ফিল আপ কৰাত হোৱাইটনাৰ লগাই বা আপোনালোকে কিবা কাটা কুটা কৰে, তেতিয়াও আপোনাৰ কিন্তু নামটো বাদ পৰি যাব পাৰে। গতিকে একদম সিনচিয়াৰলি এই ফৰ্মখন ফিল আপ কৰিব লাগিব। সেইবাবে মই এই ফৰ্মখন ওলাই আনিছো। আপোনালোকে কেনেকৈ কি কৰিব লাগিব মই সম্পূৰ্ণ স্পষ্টভাৱে সৰল ভাষাত আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিছো। আহক আপোনালোকক মই এই ফৰ্মখন কেনেধৰণে ফিল আপ কৰিব লাগে এতিয়া কলমেৰে ধুনীয়াকৈ বুজাই দিছো। এতিয়া আপোনালোকে মনত ৰাখিব ফৰ্মখনৰ এইখন হৈছে আপোনালোকৰ প্ৰথম পৃষ্ঠা। প্ৰথম পৃষ্ঠা বুলি এইভাবে কৈছো, এইটো 1 দেখিছে, 2 আছে, 3 আছে। এতিয়া প্ৰথম পৃষ্ঠাটো আপোনালোকে কেনেধৰণে ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ আগতে কিছুমান কথা আপোনালোকে মনত ৰাখিব লাগিব, কিছুমান বস্তুৰ ওপৰত আপোনালোকে নজৰ দিব লাগিব। ইয়াত আপোনালোকৰ আবেদন নং সুধিছে, এইটো আপোনালোকে ফিল আপ নকৰিব। আবেদন নংটো আপোনালোকৰ গাঁও পঞ্চায়ত বা উন্নয়ন খণ্ডত বহুৱাই দিব, অৰ্থাৎ এপ্লিকেশ্যন নম্বৰ সেইটো আপুনি বহুৱাৰ প্ৰয়োজন নাই। তাৰপিছত ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্ট বা জিলা আপোনালোকৰ সুধিছে, যি হয় আপুনি বহুৱাব। কামৰূপ, বৰপেটা, ধুবুৰী, কামৰূপ মেট্ৰ, তেজপুৰ, বিশ্বনাথ, যি হয় আপুনি ইয়াত বহুৱাই দিব। কাৰণ এটা কথা মনত ৰাখিব, এই ফৰ্মখনত মই যদি আপোনালোকৰ ডিষ্ট্ৰিক্টবিলাক লিখি দিওঁ বা আপোনালোকে যদি ভাবে ই লিখি দেখুৱা নাই, কাৰণ লিখি দেখুৱালে এই বস্তুবিলাক মই ব্লাৰ কৰিব লাগিব। কাৰণ ইউটিউবৰ কিছুমান নিয়ম আছে, গাইডলাইন আছে, আপোনালোকে পাৰ্চনেল বস্তুবিলাক দেখুৱাব নোৱাৰে। তাৰপিছত ইয়াত আপোনালোকক সুধিছে নগৰ নে আপোনালোকৰ গ্ৰাম্য, অৰ্থাৎ আপোনালোকৰ উৰবান নে ৰুৰেল। যদি আপুনি নগৰৰ হয় এইটোত টিক দিব, আৰু যদি আপুনি গাঁৱৰ হয় এই ঘৰটোত টিক দিব। তাৰ পিছত আপোনালোকে ইয়াত দেখিছে ডেট বা তাৰিখ, আপোনালোকে ডেটটো কেনেকৈ বহুৱাব। ইয়াত ডি দেখিছে, ডিত আপোনালোকে তাৰিখটো বহুৱাব, কোনদিনা এই ফৰ্মখন জমা দিব। তাৰিখটো আপোনালোকৰ 15ৰ পৰা 28ৰ ভিতৰত, যিহেতু তাৰ ভিতৰত এটা হ'ব আপুনি যিদিনা জমা দিয়ে। ইয়াত মাহটো 12 হ'ব আৰু বছৰটো 2024 হ'ব। অৰ্থাৎ আপুনি ইয়াত ডেটটো লিখিব 15ৰ পৰা 28ৰ ভিতৰত যিদিনা দিয়ে, ইয়াত মাহটো লিখিব, মাহটো আপোনালোকৰ 12 হ'ব। তাৰপিছত আপোনালোকৰ ইয়াত ইয়াৰটো হ'ব 2024, আপোনালোকে 2024 ইয়াত বহুৱাব লাগিব। নেক্সট আপোনালোকে ফৰ্মখনত লক্ষ্য কৰিব এপ্লিকেণ্ট ডিটেইলছ, অৰ্থাৎ আবেদনকাৰীৰ বিৱৰণ। পুৰা আপোনালোকে স্পষ্টভাৱে চাব, বস্তুবিলাক স্পষ্টভাৱে মনত ৰাখিব। মই আপোনালোকক দেখুৱাই গৈ আছো ঠিকনাৰ বিৱৰণ। ইয়াত আপোনালোকৰ ব্লক বা ULB নেম, অৰ্থাৎ খণ্ডৰ নাম বা নগৰ স্থানীয় সংস্থা। যদি আপুনি গাঁৱত বাস কৰে তেতিয়া খণ্ডৰ নাম অৰ্থাৎ ব্লকৰ নামটো ইয়াত বহুৱাই দিব। আপোনাৰ ব্লকটো যি হয় ধুনীয়াকৈ বহুৱাই দিব। ইয়াত নামটো লিখিব, কেপিটেল লেটাৰত লিখিব। গুৱাহাটী ধৰক GUWAHATI। তাৰপিছত এটা ঘৰ এৰি ব্লক বুলি লিখিব। যদি ব্লক লিখাৰ ঠাই নাথাকে আগতে হিচাপ কৰি ল'ব,
তেতিয়া ব্লকটো নিলিখিলেও হ'ব, ডাইৰেক্টলি নামটো লিখি দিব। ধৰক ধুবুৰী, বৰপেটা, বঙাইগাঁও, কমলপুৰ যি লিখে ইয়াত লিখি দিব, ব্লক নিলিখিলেও কথা নাই। তাৰ পিছত আহে আপোনালোকৰ ইয়াত যে গাঁও পঞ্চায়ত আৰু টাউন নেম, অৰ্থাৎ আপোনালোকৰ গাঁও পঞ্চায়ত বা নগৰৰ নামটো ইয়াত আপোনালোকে উল্লেখ কৰিব লাগিব। ইয়াত গাঁও পঞ্চায়তৰ নামটো লিখি দিব ধুনীয়াকৈ, ঠাইবিলাক হিচাপ কৰি ল'ব। ইমান দীঘল নাম হয়তো গাঁও পঞ্চায়তৰ নাই, আপোনালোকৰ অলপ কমতে হৈ যাব। তাৰপিছত আপোনালোকে ইয়াত লক্ষ্য কৰিব গাঁৱৰ নাম বা ৱাৰ্ড নং, আপোনালোকে গাঁৱৰ নামত ধুনীয়াকৈ টিক দিব। ধৰক আপুনি গাঁৱৰ মানুহ, গাঁৱত টিক দিব, এনেকৈ টিক দি ইয়াত লিখি দিব। ধৰক আপুনি গাঁও পঞ্চায়তৰ মানুহ, গাঁও পঞ্চায়তত টিক দিব, গাঁও পঞ্চায়তত টিক দি লিখি দিব। যদি নগৰৰ হয় নগৰত টিক দি লিখি দিব। তাৰ পিছত এতিয়া আমি ইয়াত ফিল আপ কৰিম যে আপোনালোকৰ ইয়াত লোকেলিটি সুধিছে, লোকেলিটি ইন টাউন অৰ্থাৎ কি এইটো? বাস কৰা নগৰ অঞ্চলৰ নাম ইয়াত আপুনি দিব। যদি গাঁৱৰ হয় আপুনি ইয়াত দিব নালাগে, এইটো ফিল আপ কৰিব নালাগে। নগৰৰ সকলে এইটো ফিল আপ কৰিব লাগিব, যিসকলে চহৰত বাস কৰে। তাৰ পিছত আহে আপোনালোকৰ আবেদনকাৰীৰ নামৰ প্ৰথম অংশ, অৰ্থাৎ এপ্লিকেণ্ট ফাৰ্ষ্ট নেম। ধৰক আপোনাৰ নাম ৰাধা, ইয়াত ৰাধা বুলি লিখিব, RADHA। ধৰক মই আপোনালোকক উদাহৰণ এটা দি দিছোঁ, XYZ, এইটো আপোনাৰ ধৰক নাম। তাৰপিছত আপোনাৰ ইয়াত মিডল নেমটো নিলিখিব, ইয়াত আপোনালোকৰ মিডল নেম উল্লেখ কৰি থৈছে, চাওক ইয়াত মিডল নেমটো লিখিব। ধৰক আপুনি ৰাধা মণি লেখে, ইয়াত মণিটো লিখিব, XYZ বুলি মই দিছোঁ এনে, আপোনালোকে এনেকৈ লিখিব। তাৰপিছত আপোনালোকে শেষৰ নাম বুলি কওঁতে আপোনালোকৰ চিউৰ নেমটো লিখিব, অৰ্থাৎ টাইটেলটো লিখিব। আপুনি ডেকা লেখে, আপুনি আলি লিখে, আপুনি ভৰালি লিখে, আপুনি দাস লিখে, ইয়াত আপুনি লিখি দিব। অৰ্থাৎ যদি আপোনাৰ মানে কি এইটোত, অৰ্থাৎ মধ্য অংশত আপোনাৰ নামটোত মানে ধৰক আপুনি এক্সাম্পল মই দিছোঁ, আপোনাৰ নাম ৰেণু বেগম, আপুনি ৰেণুটো লিখিব, এইটোত একো লিখিব নালাগে। তাৰপিছত ইয়াত চিউৰ নেম অৰ্থাৎ বেগমটো উপাধিটো ইয়াত লিখি দিব। এইখিনি নিশ্চয় আপোনালোকে বুজি পাইছে। মই একেবাৰে সহজ সৰল ভাষাত বুজাব চেষ্টা কৰিছোঁ, আপোনালোকে মনত ৰাখিব। বহুত কষ্ট হৈছে ভিডিঅ'টো বনাওঁতে। আৰু ইয়াত আপোনালোকৰ লিংগ সুধিছে, অৰ্থাৎ জেণ্ডাৰ, মেইল যদি ইয়াত মেইলত ক্লিক কৰিব বা ইয়াত আপোনালোকে টিক দিব, ইয়াত দিব নালাগে যিহেতু পুৰুষে নাপায়। ইয়াত আপোনালোকে বহুতে মহিলাই হ'ব, ইয়াত মহিলাই টিক দি দিব মহিলা বুলি। আৰু ট্ৰেন্সজেণ্ডাৰ অৰ্থাৎ আপোনালোকৰ অন্যান্যবিলাকে ইয়াত টিক দিব। আৰু আপোনালোকৰ বয়সটো যিখন নতুন ফৰ্ম থাকিব এইটো 4 থাকিব, আপোনালোকৰ এইটো 4 থাকিব, এইটো আপোনালোকৰ 4 হ'ব। ইমানলৈ আপোনালোকৰ বয়স কিমান হ'ব ইয়াত ধুনীয়াকৈ দি দিব, কিমান বছৰ কিমান মাহ ইয়াত ধুনীয়াকৈ লিখি দিব। আৰু যদি নোৱাৰে আমাৰ যিটো হোৱাটছএপ গ্ৰুপ আছে সেই গ্ৰুপত আপোনালোকে জইন হ'ব, কিমান আপোনাৰ বয়স সেইটো দি দিব, মই ধুনীয়াকৈ ওলাই দিম কিমান বছৰলৈকে আপোনাৰ মানে কিমান সময়লৈকে কিমান বয়স হ'ব সেয়া মই আপোনালোকক প্ৰাইভেটলি চেণ্ড কৰি দিম। তাৰপিছত আপোনালোকৰ ইয়াত সুধিছে ঘৰৰ নং, অৰ্থাৎ হাউচ নং। হাউচ নংটো বাধ্যতামূলক, ভোটাৰ লিষ্টত আপোনালোকৰ থাকি যাব হাউচ নংটো, ইয়াত বহুৱাই দিব। ইয়াত হাউচ নংটো বহুৱাই দিব, কিবা 2 3 4 5 6 7 এনেকুৱা থাকিব, কিবা 2 3টাৰ ইয়াত বহুৱাব। তাৰপিছত আপোনালোকৰ লোকেলিটি মানে বসতি স্থান, ইয়াত গাঁৱৰ নামটো বহুৱাই দিব আপুনি, অসমীয়াত বহুৱাই ইংৰাজীত বহুৱাই। কেৱল মাত্ৰ আপুনি যদি এইবিলাক ইংৰাজীত বহুৱাই এইবিলাকো আপোনালোকে ইংৰাজীতে বহুৱাই দিব। আৰু যদি অসমীয়াত বহুৱাই কিন্তু হয়তো কেনচেল হৈ যাব পাৰে, মানে এটা ইংৰাজী এটা অসমীয়াত আপোনালোকে এই কামটো নকৰিব। ইংৰাজীত কৰিলে ইংৰাজীতে, অসমীয়াত কৰিলে অসমীয়াতে বহুৱাব। পুৰণি নতুন সকলোকে কৈ আছোঁ এই কথাটো, গুৰুত্ব সহকাৰে ল'ব আপোনালোকে। তাৰপিছত পুলিচ ষ্টেচন বা থানা আপোনালোকৰ ইয়াত বহুৱাব লাগিব আপোনালোকে। তাৰপিছত আপোনালোকৰ ইয়াত পাৰা বা পথৰ নং, আপোনালোকৰ পথৰ নাম থাকিব। আপুনি যিখন গাঁৱত থাকে গুগল মেপত চাৰ্চ কৰি দিলে আপোনাৰ পথৰ নামটো আহি যাব, ইয়াত বহুৱাই দিব। নেক্সট আপোনালোকে ইয়াত পিনকোডটো বহুৱাই দিব। পিনকোড সকলোৱে জানে, পিনকোড আপোনালোকৰ ইয়াত থাকিব, পিনকোডটো ধুনীয়াকৈ বহুৱাই দিব এই ঘৰকেইটাত বহুৱাই দিয়াৰ পিছত আপোনালোকে ইয়াত কিন্তু মোবাইল নম্বৰটো আপোনাৰ আধাৰ কাৰ্ডত যিটো নম্বৰ আছে দিয়া সেই নম্বৰটো বহুৱাব আপোনাৰ নিজৰ। যদি আপোনাৰ আধাৰ কাৰ্ডত নিজৰ নম্বৰ নাই এতিয়া আপডেট কৰি লওক, 24 ঘণ্টাৰ ভিতৰত আপডেট হৈ যাব নিজৰ ফোন নম্বৰটো। নিজৰ ফোন নম্বৰটো দিয়াটো অত্যন্ত প্ৰয়োজনীয়, এবাৰ আপোনালোকে দিবই লাগিব নিজৰ
10টা নম্বৰ আপুনি ইয়াত দিয়াটো বাধ্যতামূলক আপুনি যদি আধাৰত থকা ফোন নম্বৰ নিদিয়ে হয়তো আপোনাৰ এই ফৰ্মখন বা এই যেটো আঁচনি এই আঁচনিটোৰ পৰা আপুনি বাদ পৰি যাব পাৰে গতিকে আপোনালোকে এই যেটো প্ৰথম পৃষ্ঠা এই প্ৰথম পৃষ্ঠাটো এনে ধৰণে ফিল আপ কৰিব যদি এই পৃষ্ঠাটোৰ কিবা আপোনালোকে বুজি নাপালে তেন্তে আপোনালোকে মোক এই ভিডিওটোৰ কমেন্ট সেকশনত পৃষ্ঠা 1ৰ কোনটো বস্তু বুজি পোৱা নাই সেই বিষয়ে কমেন্ট কৰি জনালে হ'ল এবাৰ আমি দ্বিতীয়টো পৃষ্ঠালৈ আহিছো ইয়াত সুধিছে ফ্যামিলি ডিটেইলছ বা পৰিয়ালৰ বিৱৰণত ইয়াত ক্ৰমিক নম্বৰ বহুৱাব লাগিব নাম লিখিব লাগিব বয়স লিখিব লাগিব তাৰ পিছত আপোনালোকৰ জেন্ডাৰ অৰ্থাৎ লিংগ পুৰুষ নে মহিলা ইয়াত লিখিব লাগিব তাৰ পিছত আপোনাৰ সৈতে সেই পুৰুষ বা মহিলা গৰাকীৰ সম্পৰ্ক কি ইয়াত আপোনালোকে লিখিব লাগিব সম্পৰ্কটো ইয়াত ক্ৰমিক নম্বৰ ধৰক 1 তাৰ পিছত আপোনাৰ নামটো তাৰ পিছত বয়স এটা আপোনাৰ ইয়াত দি দিব কিবা এটা তাৰ পিছত আপুনি লিংগ কি হয় পুৰুষ নে মহিলা মেল নে ফিমেল মেল যদি মেল তাৰ পিছত আপোনাৰ ধৰক এইটো ফিমেল এনেকুৱা ধৰণে আপুনি বহুৱাই দিব তাৰ পিছত আপোনালোকে ইয়াত দেখিছে যে ইয়াত কিছুমান আপোনালোকে DSW তাৰ পিছত DY আপোনালোকে এই বস্তু কেইটা দেখিছে এই বস্তু কেইটা আসলতে হয় কি এই বস্তু কেইটা আপোনালোকৰ ইয়াত চাব প্ৰমুখ্য স্থিতি নথিপত্ৰৰ প্ৰমাণপত্ৰ দিব লাগিব এই বস্তু কেইটা যদি হয় আপোনাৰ লগত সম্পৰ্ক থকা ঘৰৰ কোনোবা ব্যক্তিৰ ডি মানে আপোনালোকে চাওক ড্ৰাইভৰ্ছ বিবাহ বিচ্ছেদ হোৱা মহিলা তাৰ পিছত আপোনালোকৰ এস মানে হৈছে সেপাৰেটেড স্বামীৰ পৰা পৃথককৈ যদি আছে কোনোবা তেতিয়া হলে আপুনি এছত টিক দিব লাগিব তাৰ পিছত আপোনালোকৰ ধৰক উইডো মানে হৈছে বিধৱা যদি আছে আপোনালোকৰ ডব্লিউ টিক দিব লাগিব তাৰ পিছত আপোনালোকৰ দিব্যাংগ DY মানে হৈছে দিব্যাংগ মনত ৰাখিব এই বস্তু কেইটা আপোনালোকে ফৰ্মত পাবই অৰ্থাৎ বিকলংগ কোনোবা যদি বিকলংগ আছে আপোনাৰ সৈতে পৰিয়ালত তেতিয়া মানে আপুনি এই DY ক্লিক কৰি দিব এনেকুৱা ধৰণৰ কথা এই বস্তুখিনি আপোনালোকে নিশ্চয় বুজি পাইছে মই আপোনালোকক কি ক'বলৈ গৈ আছো যদি এই বস্তুখিনিত কিবা পাজুৰ আছে কমেন্ট কৰিব মই আপোনালোকক নিশ্চয় জনাম আমাৰ গ্ৰুপত জয়েন হৈ লব আৰু ফৰ্ম বিলাক আপোনালোকে লাভ কৰিব কেনেকৈ কৰিব কি কৰিব সকলো বিলাক মই জনাই আছো ভিডিওৰ শেষত তাৰ পিছত আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু এইখিনি বেংক একাউন্ট ডিটেইলছ অফ দা এপ্লিকেন্ট অৰ্থাৎ আবেদনকাৰীৰ বেংক একাউন্টৰ বিৱৰণ আপোনালোকে দিব লাগিব নিখুঁতভাৱে যদি এটাও আপোনালোকে ইয়াত সংখ্যা ভুল কৰে বেংক একাউন্টৰ তেন্তে কিন্তু আপোনালোকে এই আঁচনিৰ পইচা নেপাব যদিও পাই বেলেগে লাভ কৰি থাকিব IFSC কোড আপোনালোকে একদম সিনসিয়াৰলি বহুৱাব IFSC কোডটো ইয়াত IFSC কোডটো বহুৱাই দিব বেংকৰ যিখন বহি থাকিব সেই বহিখনৰ প্ৰথম পৃষ্ঠাতে আপোনালোকে পাব তাৰ পিছত আপোনালোকে ইয়াত বেংকৰ নামটো লিখি দিব ষ্টেট বেংক কানাড়া বেংক জি বেংক হয় ইয়াত লিখি দিব HDFC বেংক সেন্ট্ৰেল বেংক যি হয় আপুনি ইয়াত লিখিব গাঁৱলীয়া বেংক তাৰ পিছত আপোনালোকে মনত ৰাখিব ইয়াত বেংকৰ ব্ৰাঞ্চৰ নামটো লিখিব লাগিব অৰ্থাৎ বেংকৰ শাখাৰ নাম আপুনি আপোনাৰ বেংকৰ শাখাৰ নামটো পাই যাব বহিতে পাব লিখা আছে ধুনিয়াকৈ ওপৰত যদি নোৱাৰে কিবা যদি গণ্ডগোল লাগে কিবা যদি খুকুজা আছে আমাক খুধক হোৱাটছএপৰ গ্ৰুপ আছে খোলাই তাত জয়েন হৈ লওক ধাৰাধাৰ ধুনিয়াকৈ আপোনালোকক সহায় কৰি যাম কথা দিছো তাৰ পিছত বেংকৰ একাউন্ট নং এইটো মেইন আপোনালোকে এই ফৰ্মখনত এই একাউন্ট নম্বৰটো এই কেইটাত ধুনিয়াকৈ সিনসিয়াৰলি স্পষ্টকৈ লিখক ইয়াত লিখক বেংকৰ একাউন্ট নম্বৰটো নেক্সট আপোনালোকে এনুৱেল ইনকাম অৰ্থাৎ আপোনালোকৰ ফ্যামিলিৰ পৰিয়ালৰ বাৰ্ষিক আয় কিমান পৰিয়ালৰ বাৰ্ষিক আয় 2 লাখতকৈ কম হ'ব লাগিব বুলি কৈয়ে আছো মই যোৱা ভিডিওটো যদি চোৱা নাই চাই লব ইয়াত ধুনিয়াকৈ লিখিব 1,80,000 1,60,000 1,90,000 80,000 20,000 30,000 যি হয় বছৰি ইনকাম ইয়াত আপোনালোকে উল্লেখ কৰি দিব সংখ্যাত লিখিব তাৰ পিছত আপোনালোকে এইখিনি হোৱাৰ পিছত আটাইতকৈ গুৰুত্বপূৰ্ণ নথি ইয়াত আপোনালোকে দিব লাগিব এই ফৰ্মখনৰ লগত আপোনালোকে চাওক বেংক পাছবুকৰ প্ৰথম পৃষ্ঠা সংযুক্ত কৰিব লাগিব যদি আপোনালোকে নকৰে নো দিলে কিন্তু নহব নো দিলে আপুনি এই আঁচনিৰ পৰাই বাদ পৰি যাব গতিকে ইয়াত আপোনালোকে ইয়েস দি দিব প্ৰথম পৃষ্ঠাটো আপোনালোকে ধুনিয়াকৈ ছপা কৰি এই ফৰ্মখনৰ লগত গাঁঠি দিব লাগিব ইয়াত আপোনালোকে টিক কৰি দিব ধুনিয়াকৈ তাৰ পিছত আপোনালোকৰ ইয়াত কৈছে যে প্ৰাধান্যতাক সমৰ্থন কৰা নথিপত্ৰ সংযুক্ত কৰক যদি এইটো আছে ইয়েস দিব আৰু যদি নাই নো দিব এইটোৰ কোনো কথা নাই তাৰ পিছত আপোনালোকে 3 নম্বৰত চাব আন কোনো নথিপত্ৰ সংযুক্ত বুলি কওঁতে আপোনালোকে ইয়াত নো দিলে আপুনি এই আঁচনিটোৰ পৰা বাদ পৰি যাব যদি আপুনি ইয়েস দিয়ে তেতিয়াহে পাব
ইয়াত আপোনালোকে আধাৰ কাৰ্ড আৰু আপোনালোকৰ ৰেচন কাৰ্ডখন দিব লাগিব আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড দিলেহে আপুনি কিন্তু এইবাৰ এই আঁচনিৰ বাবে যোগ্য হ'ব এতিয়া এই যিখন 2 নম্বৰ মানে ফৰ্মখনৰ পৃষ্ঠা এই পৃষ্ঠাটোত মই আপোনালোকক বস্তুখিনি ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিলোঁ যদি বুজোৱাত ভাল হৈছে ভিডিঅ'টো শ্বেয়াৰ কৰিব অনুগ্ৰহ কৰি লাইক এটা কৰিব নেক্সট আপোনালোকক শেষত মই ফৰ্মখনৰ 3 নম্বৰ পৃষ্ঠাটো এতিয়া দেখুৱাবলৈ গৈ আছোঁ এইখন আছিল 1 নম্বৰ আপোনালোকে দেখিছে সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফটো আছে তাৰ পিছত আপোনালোকে এইখন দেখিছে 2 নম্বৰ তাৰ পিছত আপোনালোকে দেখিব এইখন আপোনালোকে চাওক 3 নম্বৰ এই 3 নম্বৰ ফৰ্মখনত আসলতে আছে কি এই বস্তুখিনি আপোনালোকে এবাৰ পঢ়ি চাব উপৰোক্ত তথ্যসমূহ মোৰ জ্ঞানত সত্য আৰু মোৰ আবেদন যিকোনো কাৰণত বাতিল কৰা হ'ব পাৰে বা মোৰ ওপৰত যিকোনো ব্যৱস্থা গ্ৰহণ কৰা হ'ব পাৰে এইটোত আপোনালোকে টিক দিবই লাগিব তাৰ পিছত আপোনালোকে 2 নম্বৰত দেখিছে মই অসম চৰকাৰক মোৰ দ্বাৰা প্ৰদান কৰা তথ্য প্ৰয়োজন অনুসাৰে শুধৰাবলৈ বা এই আঁচনিৰ সৈতে জড়িত চৰকাৰী কাৰ্যবলীৰ বাবে উপৰোক্ত তথ্যসমূহ ভাগ বতৰা কৰিবলৈ সন্মতি প্ৰদান কৰিছো ইয়াতো আপোনালোকে টিক দিব লাগিব এই দুটা বাধ্যতামূলক সকলোৱে কৰিব লাগিব তাৰ পিছত আপুনি ইয়াত হস্তাক্ষৰ কৰিব লাগিব সিগনেচাৰ অৰ্থাৎ সহি আপোনালোকে ইয়াত কৰিব লাগিব আপোনাৰ সহিটো ইয়াত সহিটো কৰিবলৈ যদি আপুনি সহি কলমেৰে কৰিব নোৱাৰে তেন্তে টিপ সহি কৰিলেও হৈ যাব তাৰ পিছত ইয়াত আপোনালোকে এই বস্তুখিনি পঢ়াৰ প্ৰয়োজন নাই বা আপোনালোকে গাঁও পঞ্চায়ততে এই ফৰ্মখন পাই যাব নেক্সট আপোনালোকে ইয়াত চাব ফৰ অফিচ ইউজ ইয়াত কাৰ্যালয়ৰ ব্যৱহাৰৰ বাবে এইখিনি আপোনালোকে পঢ়ি চাব এবাৰ তথাপিতো আপুনি একো কৰিব নালাগে এইখিনি কেৱল জমা দিয়াৰ পিছত তেওঁলোকে ফিল আপ কৰি ল'ব নেক্সট এইখিনি আপোনালোকৰ স্বীকৃতি পত্ৰ এই স্বীকৃতি পত্ৰখিনিও তেওঁলোকে ধুনীয়াকৈ ফিল আপ কৰিব কিন্তু আপুনি ইয়াত সিগনেচাৰটো কৰিব লাগিব আপোনাৰ সহিটো কৰিব লাগিব হস্তাক্ষৰটো আপুনি ইয়াত কৰিব লাগিব এইটো আৰু এইটো আপোনালোকে চাওক সহি দুটা কৰিব লাগিব 3 নম্বৰ পেজখনত এইটো আৰু আপোনালোকৰ এইটো এই দুটা ঠাইত আপুনি ধুনীয়াকৈ সাইন কৰিব সাইন কৰি আপোনালোকে এই ফৰ্মখন জমা দিব লাগিব এই ফৰ্মখন আপোনালোকৰ 3টা পেজ আছিল এই 3টা পেজ ধুনীয়াকৈ আপোনালোকে ষ্টেবলাৰ মাৰিব ইয়াত ষ্টেবলাৰ মাৰি আপোনালোকে জমা দিব লাগিব কিন্তু এইবাৰ এটা কথা মনত ৰাখিব আপুনি যেতিয়া ফৰ্ম আনিব যাব পঞ্চায়তত এই ফৰ্মখনে পাব ইয়াত আপোনালোকে 3.0 বুলি লিখা পাব ইয়াত আপোনালোকে 3.0 বুলি লিখা পাব আৰু এইখন আগৰ ফৰ্ম আছিল আগৰ ফৰ্ম আৰু এতিয়াৰ ফৰ্ম একেই আছে জাস্ট ইয়াত 3.0 বুলি দি দিছে আৰু আপোনালোকে এই ফৰ্মখন যদি বিচাৰে তেন্তে এই ফৰ্মখন লৈ এতিয়া লাভ নাই কাৰণ 3.0 ৰ বাবে যেহেতু আবেদন চলি আছে আপোনালোকে আবেদন কৰিব পাৰিব বস্তুবিলাক একে কেৱল মাথো আপোনালোকে অফলাইনত পঞ্চায়তত পাব 3.0 এইখন অনলাইনত ওলোৱা ফৰ্ম সেইভাবে মানে মই 3.0 ফৰ্মখন পোৱা নাই এতিয়ালৈকে যদি কাৰোবাৰ তাত আছে মোক সেন্ড কৰিবা আৰু মানে মই হয়তো বেলেগক দিও সহায় কৰিব পাৰিম এই ফৰ্মখন যদি আপুনি দিয়ে ভাল কথা আৰু আমাৰ গ্ৰুপতো দি দিব যদি কাৰোবাৰ ওচৰত আছে গতিকে এই ভিডিওটো যিমান পাৰে শেয়াৰ কৰক যিমান পাৰে আপুনি আপোনাৰ বন্ধুবৰ্গলৈ এই ভিডিওটো প্ৰেৰণ কৰক কাৰণ আপোনাৰ দ্বাৰা মোৰ দ্বাৰা আৰু 4জন উপকৃত হোৱাটো যদি বিচাৰে তেন্তে এই ভিডিওটো নিশ্চয় আপুনি শেয়াৰ কৰিব গতিকে মই মিঠুৱে বিদায় মাগিছো অন্য এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম